মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত গোলাঘাট ডিষ্ট্ৰিক্টৰ ক্লাছ 9ৰ হাফ ইয়াৰলি এক্সামৰ অসমীয়াৰ এখন কুৱেশ্যন পেপাৰৰ তোমালোকৰ বাবে লৈ আহিছোঁ। লগতে কেইটামান প্ৰশ্নৰ উত্তৰো কৰি দিম। তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। 1 নম্বৰত দিছিলে তলৰ প্ৰশ্নকেইটাৰ অতি চমু উত্তৰ লিখা। 9টা প্ৰশ্ন দিছিল, প্ৰত্যেকটোতে 1 নম্বৰ টোটেল 9 নম্বৰ আছিলে। ক নম্বৰ প্ৰশ্ন, বহল ব্যাকৰণ পুথিখন কাৰ ৰচনা? বহল ব্যাকৰণ যিখন পুথি আছিল, এই পুথিখন সত্যনাথ বৰাদেৱে ৰচনা কৰা। ক নম্বৰ প্ৰশ্ন, সজ ব্যৱহাৰৰ অনুপান কি? নম্ৰতা হৈছে সজ ব্যৱহাৰৰ অনুপান। গ নম্বৰ, পৌঢ়িক শব্দৰ অৰ্থ কি? পৌঢ়িক শব্দৰ অৰ্থ হৈছে জনাজাত, ব্যক্ত বা প্ৰচাৰ। ঘ নম্বৰ প্ৰশ্ন, সময়ক কিহৰ লগত তুলনা কৰিব পাৰি? উত্তৰটো হৈছে সময়ক নৌৰ সোঁতৰ লগত তুলনা কৰিব পাৰি। গ নম্বৰ প্ৰশ্ন, কিহৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয়? উত্তৰটো হৈছে কাৰ্যক্ৰমৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয়। ৫ নম্বৰ, সময় কি গতিত ঘূৰে? সময় বৃত্তাকাৰ গতিত ঘূৰে। নেক্সট কুৱেশ্যন, ২য় নম্বৰ, জয়ন্ত মাধৱ বৰাই কোনখন উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে? জয়ন্ত মাধৱ বৰাই মৰিয়াহোলা উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে। নেক্সট প্ৰশ্ন, অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা কথাষাৰ কোনে কৈছিল? অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা, এই কথাষাৰ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছিলে। জ নম্বৰ প্ৰশ্ন, সম্প্ৰতি অসমৰ সাক্ষৰতাৰ হাৰ কিমান? ইয়াৰ উত্তৰটো মই তোমালোক কৰি দিয়া নাই, তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা। 2 নম্বৰত দিছিল তলৰ প্ৰশ্নকেইটাৰ চমু উত্তৰ লিখা। 3টা প্ৰশ্ন দিছিল, প্ৰতিটোতে 2 নম্বৰ টোটেল 6 নম্বৰ দিছিলে। 3 নম্বৰ প্ৰশ্নটো আছিল যে ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য নামৰ পাঠটোৰ লিখকগৰাকীৰ নাম কি? ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য যিটো পাঠ আছে, এই পাঠটোৰ লিখকগৰাকীৰ নাম হৈছে ডক্টৰ হেমন্ত কুমাৰ শৰ্মা। তেখেতে ৰচনা কৰা যিকোনো 2খন গ্ৰন্থৰ নাম লিখিব দিছিল। তেখেতে ৰচনা কৰা যিকোনো 2খন গ্ৰন্থৰ নাম হৈছে অসমীয়া সাহিত্যৰ দৃষ্টিপাত আৰু অসমীয়া সাহিত্যৰ ৰেঙনি। 4 নম্বৰ প্ৰশ্ন, সিদ্ধাৰ্থ হতৰ শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি? সিদ্ধাৰ্থ হতৰ যিজন শ্ৰেণী শিক্ষক আছিল, সেই শ্ৰেণী শিক্ষকগৰাকীৰ নাম আছিলে মহেন্দ্ৰ। 5 নম্বৰ প্ৰশ্ন দিছিল সিদ্ধাৰ্থই কিয় নিঃসংগতাত ভুগিছিল বুজাই লিখা। ইয়াত 3 নম্বৰ দিছিল আৰু সেইটো নোৱাৰিলে তলৰটো লিখিব দিছিল যে নিৰ্মলে কেনেদৰে সিদ্ধাৰ্থক ভুল বাটৰ পৰা আঁতৰাই আনিছিল বিৱৰি লিখা। 6 নম্বৰ দিছিল ঐক্য স্থাপনৰ ক্ষেত্ৰত কুমাৰ কলা আৰু সংস্কৃতিৰ বৰঙণিত ওলাই কৰিব নোৱাৰি। এই কথাষাৰৰ যুক্তিযুক্ততা চমুকৈ বিশ্লেষণ কৰা। নোৱাৰিলে তলৰটো লিখিব দিছিল যে ভাৰতীয় সংস্কৃতি এক সমন্বয়ৰ বস্তু, তাৎপৰ্য ব্যাখ্যা কৰা। 7 নম্বৰ দিছিল অতি চমু উত্তৰ লিখা। ক নম্বৰ, শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভস্বৰূপ গ্ৰন্থখনৰ নাম কি? শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভস্বৰূপ গ্ৰন্থখনৰ নাম হৈছে কীৰ্তন ঘোষা। খ নম্বৰ, মথনিত ধৰিয়া নিষেধি, ইয়াত থকা মথনি শব্দটোৰ অৰ্থ কি? ইয়াত থকা মথনি শব্দটোৰ অৰ্থ হৈছে গাখীৰ ঘুটিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি। 8 নম্বৰত দিছিল তাৎপৰ্য বুজাই লিখা। নহ'লে সেইটো যদি নোৱাৰা তেতিয়াহ'লে কৃষ্ণক ধৰিবলৈ গৈ যশোদাৰ কেনে অৱস্থা হৈছিল বুজাই লিখিবলৈ দিছিল। 10 নম্বৰত ব্যাখ্যা কৰিব দিছিল যিকোনো এছোৱাৰ, ইয়াত দিছিলে 4 নম্বৰ। 11 নম্বৰত এইখিনি গ্ৰামাৰৰ প্ৰশ্ন দিছিল, তলৰ যিকোনো 3টা শব্দৰ মূৰ্ধন্য বা মূৰ্ধন্য শ হোৱাৰ কাৰণ লিখিব দিছিল। ক নম্বৰত সন্ধি ভাঙিব দিছিল। ইয়াত দিছিলে বিপৰীত শব্দ লিখিব দিছিল, নিন্দা, লঘু আৰু দোষ। গ নম্বৰত সন্ধি ভাঙিবলৈ দিছিল অনুষ্ঠান, স্বাধীন আৰু পৰিষ্কাৰ। অনুষ্ঠান হ'ব অনুষ্ঠি যোগ আন, তাৰপিছত স্বাধীনটো হ'ব স্ব যোগ অধীন স্বাধীন। নেক্সট তাৰপিছত দিছিলে বেয়া বাক্যলি সমাসটোৰ নাম লিখিব দিছিল। 9 নম্বৰত দিছিলে জুৰীয়া শব্দ কাক বোলে, উদাহৰণ সহ বুজাই লিখা। এনেধৰণে লিখিব পৰা। এটা শব্দই অৰ্থ স্পষ্টকৈ বুজাবলৈ কেতিয়াবা একে অৰ্থ থকা বা অৰ্থ নথকা আন এটা একে শব্দ যোগ কৰা হয়। এই 2টা শব্দক একেলগে জুৰীয়া শব্দ বোলে। যেনে মানুহ দুনুহ, দুখ বেজাৰ, উলহ মালহ, এইবোৰ হৈছে একে একোটা জুৰীয়া শব্দ। নেক্সট চোৱা 12 নম্বৰৰ ক নম্বৰটোত দিছিল ভাৱ সম্প্ৰসাৰণ কৰা, ৰাইজে নখ জোকাৰিলে নৈ বয়। মই আগতে ভিডিঅ' আপলোড কৰি দিছোঁ, যদিহে চোৱা নাই তোমালোকে চাই ল'বা। 6 নম্বৰত বাক্য ৰচনা কৰিবলৈ দিছিল যিকোনো 4টাৰ। গতিকে ইয়াতে দিছিলে আঁঠু লোৱা। আঁঠু লোৱা মানে হৈছে সেৱা কৰা। লিখিবা বয়োবৃদ্ধ লোকক আঁঠু লৈ আশীৰ্বাদ ল'ব লাগে। তাৰপিছত আছিলে কাণ কৰা, আচলৰ ধন। আচলৰ ধনটো এনেদৰে লিখিব পৰা, আচলৰ ধন মানে হৈছে অতি মৰমৰ। এনেদৰে লিখিব পৰা যে বিক্ৰমৰ বাবে বিক্ৰমৰ জীয়েক আচলৰ ধন, অৰ্থাৎ অতি মৰমৰ, এনেধৰণে লিখিব পৰা। তাৰপিছত আছিলে ডলাৰ বগৰী আৰু কপাল ফুলা। ডলাৰ বগৰী মানে হৈছে এনেয়ে ঘূৰি থকা,
গতিকে লিখিব পাৰা সি এটা দলৰ বগৰী অৰ্থাৎ এনে সি ঘূৰি ফুৰি থাকে নেক্সট গ নম্বৰ দিছিল শ্ৰেণীত পাঠ গ্ৰহণ কৰি থকা অৱস্থাত হঠাৎ জ্বৰ উঠাৰ বাবে চতুৰ্থ পিৰিয়ডৰ পাছত ছুটি বিচাৰি অধ্যক্ষ বা প্ৰধান শিক্ষকলৈ এখন আবেদন লিখা 13 নম্বৰত ৰচনা লিখিবলৈ দিছিল ইয়াত দিছিল 8 নম্বৰ 14 নম্বৰ দিছিলে বৈচিত্ৰ্যময় অসমৰ পৰা 14 আৰু 15 নম্বৰ প্ৰশ্ন দুটা বৈচিত্ৰ্যময় অসমৰ পৰা কাৰণ সেই কিতাপখনৰ পৰা তোমালোকৰ 10 নম্বৰ আহে নেক্সট যিসকলে সহায় বিভাগৰ উত্তৰখিনি কৰা তোমালোকে গ বিভাগৰ উত্তৰখিনি কৰিব নালাগে সহায় বিভাগত দিছিলে চোৱা অতি চমু উত্তৰ লিখা গ নম্বৰ শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা একমাত্ৰ অংকীয়া নাটখনৰ নাম কি শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা একমাত্ৰ অংকীয়া নাটখনৰ নাম হৈছে ৰাম বিজয় খ নম্বৰ কানাই বুলি কাৰ কথা কোৱা হৈছে কানাই বুলি ভগৱান শ্ৰীকৃষ্ণৰ কথা কোৱা হৈছে গ নম্বৰ হেমকোষ কি হেমকোষ হৈছে এখন অসমীয়া ভাষাৰ অভিধান ঘ নম্বৰ ঈশ্বৰৰ পাছতে আমাৰ মাননীয় হন ঠিক আছে ঈশ্বৰৰ পাছতে আমাৰ মাননীয় হৈছে আমাৰ পিতৃ মাতৃ অৰ্থাৎ মা দেউতা 17 নম্বৰত দিছিল ওহি বান্দি খবক থানে আৱৰ নাহি বুলি কোনে আৰু কাক কৈছিল সুধিছে ইয়াত দিছিলে 2 নম্বৰ 18 নম্বৰ দিছিল শ্ৰীকৃষ্ণই গোপীৰ মুখত কিয় লবণু সানি দিছিল তে কানাই শ্ৰীকৃষ্ণই লবণু খাই থকা অৱস্থাত দেখা পাই লবণু চোৰ বুলি নাম দিয়াৰ বাবে গোপীৰ মুখত লবণু সানি দিছিলে 19 নম্বৰ দিছিল প্ৰশ্নটো আছিল যে কোনসকল লোক সন্মানৰ পাত্ৰ উত্তৰ লিখিবা ঈশ্বৰ পিতৃ মাতৃ শিক্ষক দেশৰ অধিকাৰ আৰু বুঢ়া লোক এই সকল লোকক কবিয়ে সন্মানৰ পাত্ৰ বুলি কৈছে নেক্সট প্ৰশ্নটো আছিলে হনুমন্তৰ লংকা দৰ্শন কাব্যাংশ ৰামায়ণৰ কোনটো কাণ্ডৰ পৰা লোৱা হৈছে হনুমন্তৰ লংকা দৰ্শন কাব্যাংশ ৰামায়ণৰ সুন্দৰ কাণ্ডৰ পৰা লোৱা হৈছে 21 নম্বৰ প্ৰশ্ন মাধৱ কন্দলীয়ে কোন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল আৰু তেওঁ ক'ৰ ৰজা আছিল মাধৱ কন্দলীয়ে বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতা লাভ কৰিছিল তেওঁ পুৰণি অসমৰ পূৰ্ব মধ্যাঞ্চলৰ ৰজা আছিলে নেক্সট প্ৰশ্ন আছিল 22 নম্বৰ হুবেল সিংগত বহি হনুমন্তই কি ভাবিছিল হুবেল সিংগত বহি হনুমন্তই লংকা নগৰীলৈ দৃষ্টিপাত কৰি তেওঁ চিন্তাত পৰিছিলে নেক্সট হোৱা এইকেইটা প্ৰশ্ন আহিছিলে বিপৰীত লিংগবাচক শব্দ সমাৰ্থক শব্দ আধুনিক অসমীয়া শব্দলৈ ৰূপান্তৰ কৰা ইয়াত আছিলে 3 নম্বৰ এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত যদি ভিডিঅ'টো চাই ভাল পাইছে বা উপকৃত হৈছে বুলি ভাবা ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা আৰু কুৱেশ্যন পেপাৰসমূহৰ PDF-সমূহ যদিহে লাগে ডেছক্ৰিপশ্যনত দিয়া লিংকসমূহত ক্লিক কৰি আমাৰ ফেচবুক পেজ হোৱাটছআপ চেনেল টেলিগ্ৰাম চেনেল আদিসমূহত ফ'ল' কৰি ল'বা তাত তোমালোকে ইয়াৰ PDF খিনি